হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। ৰাতি সাজটো বনালে নে? মই এয়া বনাওঁগৈ আৰু তাৰপিছত এয়া দেখিছেনে, গেছত মই কুকাৰটো বহাই লৈছোঁ। মানে ছাগলী মাংস অকণ বনাম। এয়া মই আজি কুকাৰতে বনাম বুলি ভাবিছোঁ, সেইকাৰণে ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। আৰু এয়া মই কুকাৰটো জ্বলাই দিছোঁ ধুনীয়াকৈ। তাৰপিছত তেল যিহেতু থাকেই খাচী মাংসত, নহয় জানো, সেইকাৰণে তেল অকণমান দিছোঁ। এয়া কুকাৰ গৰম হোৱাৰ পিছত মই তেলকণ দি লৈছোঁ। হাতাখন পানী থাকিবও পাৰে, মুচি লৈছোঁ। এবাৰ মই শ্বেয়াৰ কৰিছিলোঁ জুইত বনাই, তাৰপিছত এইবাৰ যেনিবা মই কুকাৰত বনাই শ্বেয়াৰ কৰিছোঁ ৰেচিপিটো। ইমান ভালকৈ বনাব নাজানো আকৌ দেই। এয়া দেখিছেনে, মই পিঁয়াজ কাটি লৈছোঁ। তাৰপিছত এই মাংসখিনিতে মই আদা, নহৰু, মছলা, জিৰা এনেকৈ দিছোঁ। মছলা বেছি দিয়া নাই, কাৰণ সৰু ছোৱালীজনীও খাব আৰু ভণ্টিও খাব। ইমান মছলা গৰমত আমি নাখাওঁ, অকল জিৰাকণ দিওঁ আৰু আদা নহৰুতে বনাওঁ, আৰু জলকীয়া গুড়ি খালি অকণমান দিওঁ। আৰু তাৰপৰা মই তেলখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ। তাৰপিছত সেই মই কাটি ৰখা পিঁয়াজখিনি দি দিম। আৰু এতিয়া 9:30 বাজিলে বনাওঁতে, সেইকাৰণে ভাবিলোঁ পটাপট মই গেছতে বনাই দিওঁ, কুকাৰতে, নহ'লে জুইত বনোৱালে বহুত সময় লাগিব। তাৰপিছত এয়া মই কুকাৰটো গৰম হ'ল, তাৰপৰা মই পিঁয়াজকণ দি দিছোঁ, কাটি থোৱা পিঁয়াজকণ। সেয়া পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত মই ধুনীয়াকৈ মাংসখিনি দি দিছোঁ। তাৰপিছত মই ভালকৈ লৰাই দিছোঁ। এয়া দেখিছেনে। সেয়া আমাৰ বাচন মায়ে লৰালৰিকৈ লৈ গৈছে, দিয়াৰ পিছতে থোৱা নাই, আৰু চৰিয়াটো ধুবলৈ কাৰণে পটাপট নিছে মায়ে। তাৰপিছতে এয়া মই ধুনীয়াকৈ লৰাই দিওঁ। এয়া কি হ'ল, তাৰপিছত মই সিফালে পানী বহাই থৈছিলোঁ। তাৰপৰা গৰম পানীকণ দি পেলাই এয়া জোখমতে পানী দি পেলাই ঢাকনখন মাৰি এতিয়া চিটি মাৰিবলৈ দিম। গৰম পানী দিছোঁ যিহেতু পটককৈ হ'ব। এয়া দেখিছেনে কালাৰটো। তাৰপিছত আনফালে মোৰ ভাত হৈ গ'ল। ভাতখিনি ভাবিছোঁ অকণ লৰাই দিওঁ। ভাতটো আকৌ চচপেনটো বনাইছিলোঁ দেই। এয়া মই ভাতখিনি অকণ লৰাই দিছোঁ। তাৰপিছত এয়া আমাৰ চিটি মাৰিলেই, আৰু গৰম পানী দিছোঁ কাৰণে পটককৈ হৈছে। মই এয়া 4-5টামান চিটি মাৰিবলৈ দিছোঁ। এয়া চিটি মাৰিলে এয়া ভাত হৈ গ'ল। ভাত আৰু মাংসই বনালোঁ, আৰু অন্য বিশেষ বুলিবলৈ একো নাই। এয়াই ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই দেই।